অতি শীঘ্ৰেই এটা তৃতীয় ফ্ৰণ্ট ৰাজ্যত গঠন হ'ব। সঁচাকৈ অখিল গগৈ সন্দেহজনক নেকি? বুমটো দেখিলেই গালি পৰা আৰম্ভ কৰি দিয়া যায়। শিৱসাগৰত দেখা গ'ল মিত্ৰপক্ষৰ দুজন কেণ্ডিডেট, বিৰোধী পক্ষৰ এজন, হোৱাইটো 125টা চিটত মুখামুখি যুদ্ধ কৰিছোঁ। কিন্তু শিৱসাগৰত অখিল গগৈক আপুনি এটা বিৰোধী ঐক্যৰ পৰা ওলাই যাবলৈ আহ্বান জনাইছে। কিন্তু তেওঁৰ কিছুমান কথাত মই বেয়া পাইছোঁ। তেওঁ নিজকে এনেকৈ প্ৰজেক্ট কৰিবলৈ বিচাৰিছে, হি ইজ দ্য অনলি। নিৰ্বাচনত বিৰোধী ঐক্যৰ শোচনীয় পৰাজয় আৰু তাৰ পাছতেই বিৰোধী ঐক্যৰ মাজতেই বাক বিতণ্ডা, কথাৰ কটাকটি আৰম্ভ। ফলাফলৰ দিনালৈকে অখিল গগৈ, গৌৰৱ গগৈ বন্ধু আছিল, কিন্তু ফলাফলৰ পিছৰ পৰাই অখিল গগৈ আৰু গৌৰৱ গগৈ যেন এক প্ৰকাৰ শত্ৰু হৈ পৰিল। অখিল গগৈ এতিয়া গালি পাৰি পাৰি বিকল্প চিন্তাও কৰিছে। এই মুহূৰ্তত আমাৰ সৈতে মনোৰঞ্জন তালুকদাৰ আছে, বিৰোধী ঐক্যৰ এগৰাকী জ্যেষ্ঠ নেতা, ভৱানীপুৰ সৰ্বুক সমষ্টিৰ প্ৰাৰ্থী আছিল। মনোৰঞ্জন দা, 5 বছৰ আপোনাক লগ পালোঁ আৰু বিৰোধী ঐক্যৰ কথাই পাতি থকা হ'ল এই 5 বছৰত। আৰু আজিৰ দিনটোত আমি দেখা পালোঁ মনোনয়নৰ আগদিনা আপোনালোকৰ মিত্ৰতা হ'ল অখিল গগৈৰ সৈতে। বহু জল্পনা কল্পনা, বহু কষ্ট কৰিবলগীয়া হ'ল। কিন্তু এতিয়া আপুনিও শুনিছে যে এতিয়া কিন্তু গালি পৰা ৰাজনীতি এটা আৰম্ভ হৈছে। অখিল গগৈ গৌৰৱ গগৈ, গৌৰৱ গগৈ অখিল গগৈ। প্ৰকৃততে কি হৈছে? অসমৰ মানুহে এইবাৰ বিজেপিৰ প্ৰতি বীতশ্ৰদ্ধ আছিলে আৰু অসমৰ মানুহে এইটো বিচাৰিছিল যে বিজেপিক পৰাজিত কৰাৰ কাৰণে বিৰোধী দলবিলাক ঐক্যবদ্ধ হওক, আৰু সেইধৰণে প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কিন্তু গোটেই বিষয়টো বিলম্বিত হৈ গ'ল নমিনেশ্যন দিয়াৰ আগদিনালৈকে। ৰাইজৰ দলৰ লগত আমাৰ বুজাবুজিটো সম্পন্ন হোৱা নাছিলে। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ যে একেবাৰে দখমুক্ত, আমি সেই কথাটো নকওঁ, কিন্তু ইয়াতে অখিল গগৈ দখমুক্ত নহয়, কাৰণ তেওঁ যথেষ্ট পৰিমাণে গোটেই বিষয়টো ঢলি কলি কৰি দিলে আৰু শেষ মুহূৰ্তলৈকে বিভিন্ন কথা, প্ৰথমতে ক'লে 2টা চিট যদি হয় বুজাবুজি তাতো মই মান্তি হ'ম, শেষত গৈ আকৰ গছ কিছু কথা বতৰা এইবিলাক চলাই দি পেলাই যিটো বিলম্ব হ'ল, অসমৰ মানুহৰ প্ৰত্যক্ষা অনুযায়ী বিৰোধী ঐক্যটো আগতে গঢ়ি নুঠিল। মানুহৰ মাজলৈকে আমি একেলগে গৈ পেলাই এটা বিৰোধী বিকল্প আমি তুলি ধৰাৰ ক্ষেত্ৰত সক্ষমতা লাভ নকৰিলোঁ। এই ক্ষেত্ৰত আমাৰ কংগ্ৰেছৰ ভূমিকাৰ সম্পৰ্কতো আমাৰ নিশ্চিতভাৱে ক্ৰিটিচিজম আছে, কোনো ব্যক্তিৰ বিষয় নহয়। কিন্তু অখিল গগৈও আমাৰ সমালোচনাৰ বাহিৰত নহয়। অখিল গগৈও এই বিলম্ব কৰাৰ ক্ষেত্ৰত এটা ভূমিকা ল'লে, যাৰ ফলত অসমৰ মানুহে বিৰোধী ঐক্যটোক যেনেধৰণে গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে গ্ৰহণ নকৰিলে। নকৰাৰ ফলটো আজি এই নিৰ্বাচনৰ ফলাফল। গৌৰৱ গগৈ কৈছে যে অখিল গগৈৰ স্থিতিটো এতিয়া সন্দেহজনক হৈছে। সঁচাকৈ অখিল গগৈ সন্দেহজনক নেকি? নহয়, কথাটো হৈছে এটা নৈতিক প্ৰশ্ন বা নীতিগত অৱস্থান হৈছে মানুহৰ। আমি কেইবাটা দল লগ লাগি পেলাই একেলগে নিৰ্বাচনটো খেলিলোঁ। ক'ৰবাত যদি ভুল হৈছে আমাৰ পৰস্পৰৰ মাজত আলোচনা বিলোচনা কৰাটোৱেই প্ৰাথমিক কৰ্তব্য। তাকে নকৰি যদি বাহিৰত সদায় বুমটো দেখিলেই গালি পৰা আৰম্ভ কৰি দিয়া যায়, তেতিয়াহ'লেতো সন্দেহ কৰিবই। আৰু সন্দেহ কৰাৰ কিছু থলো আছে, কাৰণ 126টা সমষ্টিৰ ভিতৰত 125টা সমষ্টিত মিত্ৰপক্ষ আৰু আমি বিৰোধী পক্ষ আমাৰ ঐক্য মুখামুখি আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। কিন্তু শিৱসাগৰত দেখা গ'ল মিত্ৰপক্ষৰ দুজন কেণ্ডিডেট, বিৰোধী পক্ষৰ এজন, হোৱাইটো 125টাতো এইটো ঘটনা হোৱা নাই। এতিয়া ইভিন চিফ মিনিষ্টাৰৰ সমষ্টিটো হোৱা নাই। আমি বিৰোধী পক্ষই এগৰাকীক দিছোঁ আমাৰ কেণ্ডিডেট বিদিশা, আৰু তেনেকুৱা আমাৰ সমষ্টিবিলাকতো মিত্ৰপক্ষ, আমি বিৰোধী পক্ষ প্ৰত্যক্ষভাৱে মুখামুখি আমাৰ যুঁজখন হৈছে। ক'ৰবাত 2-এটা কিবা কিবি নিৰ্দল তিৰ্দল উঠিছে, ক'ৰবাত হয়তো AIUDF দিছে, AIUDF আমাৰ লগত যিহেতু নাছিলে সেইটো এটা বেলেগ প্ৰশ্ন। কিন্তু মিত্ৰপক্ষ আৰু বিৰোধী পক্ষ আমি 125টা চিটত মুখামুখি যুদ্ধ কৰিছোঁ। কিন্তু শিৱসাগৰত মিত্ৰপক্ষৰ দুজন কেণ্ডিডেট। ফিটিং নেকি শিৱসাগৰ? নাজানো, কথাটোতো এইটোতো এটা চিন্তনীয় বিষয়। শিৱসাগৰত কেলেই অগপৰ প্ৰাৰ্থী প্ৰথম ঘোষণা কৰিলে প্ৰদীপ হাজৰিকা, তাৰপিছত আকৌ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰী আহি গ'ল। এইটো কিহৰ কাৰণে হ'ল? এই ঘটনাটো কেলেই হ'ল এইটোতো আমাৰ কাৰণে বুজাৰ মুস্কিল। এইটো অখিল গগৈ নিজে ব্যাখ্যা কৰিব লাগিব। 125টাত যিটো নহ'ল তেতিয়াতে কেলেই হ'ল। আৰু তাৰপিছতো যিটো ফলাফল হ'ল, ফলাফলটো আমি নামনিৰ পৰা উজনিলৈকে সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকৰ ফলাফলটো প্ৰত্যাশিতভাৱে আহিছে। কিন্তু বাকী ফলাফল আমি যিটো দেখিলোঁ সেই ফলাফলটো আমাৰ বিৰুদ্ধে গৈছে আৰু এটা পেটাৰ্ণত গৈছে। এটা পেটাৰ্ণত মানে ডিফাৰেঞ্চটো এটা পেটাৰ্ণত 30,000, 40,000, 50,000 এনেকুৱা পেটাৰ্ণত গোটেইবিলাক চুইপ কৰিছে বিজেপিয়ে। এইটো কেনেকৈ সম্ভৱ হ'ল সেই সম্পৰ্কত আমাৰ অলপ
চিন্তা ভাৱনা কৰাৰ থল আছে, আমি চিন্তা ভাৱনা কৰিম। কিন্তু সেইটো পৰস্পৰৰ মাজত আমি আলোচনা বিলোচনা কৰি পৰ্যালোচনা কৰিব লাগিব। কিন্তু তাকে নকৰি অখিল গগৈ যিটো কৰি আছে এতিয়া, তেওঁ থাৰ্ড ফ্ৰণ্টৰ কথা কৈছে, তাৰ আগতে তেওঁ এই ঐক্যৰ পৰা নিজকে উলিয়াই নিয়াৰ প্ৰয়োজন। উলিয়াই নি পেলাই তেওঁ অৱস্থান ল'বই পাৰে। ৰাজনৈতিক দলে নিজস্বভাৱে অৱস্থান লোৱাত আমাৰ ক'বলগীয়া একোৱেই নাই, অখিলেও ল'ব পাৰে। কিন্তু যদি এতিয়ালৈকে ঐক্যবদ্ধ হৈ থকাৰ কথাটোও ক'ব, ইপিনে আকৌ বিতৰ্ক কৰিব, আকৌ মানে পৰস্পৰক বোকাচুতীয়াৰ কামটো কৰিব। অখিল গগৈক আপুনি এটা বিৰোধী ঐক্যৰ পৰা ওলাই যাবলৈ আহ্বান জনাইছে? মই মুঠে আহ্বান জনা নাই। তেওঁ অৱস্থানটো ল'ব লাগিব। তেওঁ বিৰোধী ঐক্যৰ লগত পক্ষত থাকিব নে গৈ পেলাই কিবা এটা বিকল্পৰ সন্ধান কৰিব, এইটো আপ টু হিম। তেওঁ সিদ্ধান্ত ল'ব লাগিব। মই ক'বলৈ কোন, মই নকওঁ। কিন্তু মোৰ কথাটো হৈছে, তেওঁতো এক বিলম্ব কৰাৰ অৰিহণা যোগালে, যে বুজাবুজিটো বিলম্বিত কৰি দিলে। আৰু তাৰপিছত এতিয়া বিভিন্ন কথা বতৰা কৈ পেলাই নিজকে কি ধৰণে প্ৰক্ষেপিত কৰিব বিচাৰিছে, মোৰ কাৰণে বুজা মুস্কিল হৈছে তেওঁক। আৰু সেইটো আমি নকৰোঁ। মোৰ কথা হৈছে, এইটো কৰাৰ আমি বিৰোধী। কিবা যদি ক'ব লগা হৈছে, কংগ্ৰেছ সম্পৰ্কতো আলোচনা কৰিব লাগে, আমি কংগ্ৰেছৰ লগতে আলোচনা কৰিম। যদি লুৰিণৰ লগত আলোচনা কৰিব লগা হৈছে, লুৰিণৰ লগতে আলোচনা কৰিম। ক'ৰবাত যদি কিবা বিৰোধ আছে। কিন্তু আমাৰ এক্সপিৰিয়েঞ্চ হৈছে, আমি কংগ্ৰেছৰ লগত বুজাবুজি কৰিছোঁ। মোৰ নিজৰ সমষ্টিত মই খুব গৰ্বেৰে ক'ব, প্ৰাথমিক পৰ্যায়ত কিছু গণ্ডগোল আছিলে, কিন্তু শেষলৈকে গৈ পেলাই কংগ্ৰেছৰ ভোটটো আমাৰ পিনে ট্ৰান্সফাৰ হৈছে, ফুল্লি ট্ৰান্সফাৰ হৈছে। তাত আমাৰ কোনো অভিযোগ নাই। কংগ্ৰেছৰ কৰ্মীবিলাকে ভালকৈ কাম কাজ কৰিছে। আই থেংক দেম। মই নিশ্চিতভাৱে এইটো এপ্ৰিচিয়েট কৰিছোঁ। আৰু অন্যতো এনেকুৱা হোৱা নাই, মানে এনেকুৱাই ঘটনাবিলাক ঘটি আছে। ট্ৰান্সফাৰ হৈছে এইবাৰ ভোটটোত, নহ'লে ডিঙত ৰাইজৰ দল জিকি অহাটো সম্ভৱ নহ'লহেঁতেন। ট্ৰান্সফাৰ হৈছে, ভোটটো ট্ৰান্সফাৰ হৈছে। শিৱসাগৰতো মই নাভাবোঁ যে ট্ৰান্সফাৰ হোৱা নাই, নিশ্চয় ট্ৰান্সফাৰ হৈছে। ভোটটো এজ এ হোল ট্ৰান্সফাৰ নোহোৱাৰ এই ধৰণৰ ৰিপৰ্ট আমি পোৱা নাই। আৰু তাৰ কাৰণে আমাৰ ঐক্যটো, যিটো আণ্ডাৰষ্টেণ্ডিঙত আমি ঐক্যটো কৰিছিলোঁ, সেইটো মই ছাকচেছ বুলি ভাবিছিলোঁ, কিন্তু ফলাফলটো ওলোটা হৈছে। এটা কথা সুধি থওঁ, অখিল গগৈৰ কথা ওলাই আছে যেতিয়া, খুব এটা কথা চৰ্চা হৈ আছে যে পৰীক্ষাৰ সময়ত নপঢ়োঁ বুলি কৈ ৰাতি অকলে পঢ়ি দিয়া ল'ৰাটোৱে কিন্তু পৰীক্ষাত পাছ কৰি যায়। কথাটো বুজি পাইছেনে আপুনি? সেই মন্তব্য নিদিওঁ, কিন্তু তেওঁৰ কিছুমান কথাত মই বেয়া পাইছোঁ। তেওঁ এজন একমাত্ৰ বিৰোধী MLA বুলি নিজকে প্ৰজেক্ট কৰি আছে। মোৰ প্ৰশ্নটো আপুনি বুজি পাইছে, সেইকাৰণে তেওঁ বুলি কৈছে। তেওঁ এইটো এইটো ধৰণে তেওঁ প্ৰজেক্ট কৰি আছে। কিন্তু আমিওতো বিধানসভাত আছিলোঁ, আমি এটা ৰোল প্লে কৰিছোঁ। অসমৰ মানুহে দেখিছেতো, ময়ো এটা ৰোল প্লে কৰিছোঁ। তেওঁ সকলোকে নৎসাত কৰি তেওঁ নিজকে জহাই আছে, বিৰাট তেওঁৱেই যেন বিৰোধী। কিন্তু কি হৈছে, এটা তুলুঙা বিতৰ্ক, কিছু গালি গালাজ, ইয়াৰ মাজত পাৰ্লামেণ্টাৰী পলিটিক্সত কি ধৰণে তেওঁ ভূমিকা লৈছে, এইটো নিশ্চয় মানুহে বিচাৰ কৰিব। কিন্তু তেওঁ নিজকে এনেকৈ প্ৰজেক্ট কৰিবলৈ বিচাৰিছে, হি ইজ দ্য অনলি। যোৱা 5 বছৰত হি ইজ দ্য অনলি মেন। এইবাৰো তেওঁ থাকিব অনলি হৈ। কিন্তু অনলিটোৰ লগত এতিয়াতো মুখ্যমন্ত্ৰী আৰু বেলেগ বেলেগ কথা কৈ আছে। মুখ্যমন্ত্ৰীৰ কথা বেলেগ বেলেগ কৈ আছে। মানুহে বিচাৰ কৰক কোন কাৰ লগত আছে। ধন্যবাদ জনাইছোঁ। এয়া হৈছে অখিল গগৈ আৰু বিৰোধী ঐক্যৰ নিৰ্বাচনী ফলাফলৰ পাছৰ ৰাজনীতি। বিৰোধী ঐক্যৰ প্ৰায়সমূহ নেতাই এই মুহূৰ্তত অখিল গগৈৰ ওপৰত ক্ষোভিত। অখিল গগৈৰ যিটো ভূমিকা, সেই ভূমিকাটোক লৈ সন্দেহ কৰিছে। 2 গগৈ লগতে তালুকদাৰ সকলোৱে এই মুহূৰ্তত অখিল গগৈক সন্দেহ কৰিছে। গতিকে কিছু হয়তো কাম অখিল গগৈ সন্দেহজনক কাম কৰিছে, যিধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অখিল গগৈ সন্দৰ্ভত বহুকেইটা মন্তব্য কৰিছে। আৰু তাৰ পাছতেই অখিল গগৈৰ ওপৰত এতিয়া সকলোৰে সন্দেহ উপজিছে। গতিকে অখিল গগৈ বিৰোধী ঐক্যত থাকিবনে নাই, নে অখিল গগৈ ৰাইজৰ দলৰ ভিতৰচোৱাত আলোচনা হোৱাৰ দৰে অতি শীঘ্ৰেই এটা তৃতীয় ফ্ৰণ্ট ৰাজ্যত গঠন হ'ব, সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।